নমস্কাৰ বন্ধুসকল, জাৰ্নি অফ জীৱন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ কলিয়াবৰ জখলাবন্ধাৰ অন্তৰ্গত দেৱসত্ৰ গাঁৱত অৱস্থিত নৰসিংহ দেৱালয়। এয়া আমি দেৱালয় আহি পালোহি। এই তোৰণৰ পৰা অলপ গৈয়ে আমি দেৱালয়খন পাম। এয়া দেৱালয় পালোহি। ইয়াত পাৰ্কিঙৰ যথেষ্টখিনি সুবিধা আছে। বৰ্তমান এই দেৱালয়ত পুনৰ নিৰ্মাণ কাৰ্য চলি আছে। আপুনি মন্দিৰটোৰ বিষয়ে অলপ জনাব নেকি? মোৰ নাম শ্ৰী অনিল ভাগৱতী। মই এই মন্দিৰৰ মুখ্য পূজাৰী আৰু এই মন্দিৰৰ পৰিচালনা সমিতিৰ সম্পাদক। এই মন্দিৰভাগ আহোম ৰজা জয়ধ্বজ সিংহই বনমালী দেৱৰ গুণ গৰিমাৰ কথা সুধি তেখেতক কোচবিহাৰৰ পৰা নিমন্ত্ৰণ কৰি আনিছিল। নিমন্ত্ৰণ কৰি আনোতে তেখেতে লগত জগন্নাথপুৰীৰ পৰা এয়া বাসুদেৱ মূৰ্তি তেখেতে লৈ আহিছিল। আহি ইয়াত স্থাপন কৰিলে। স্থাপন কৰাৰ পিছত কিছু বছৰ ইয়াত বাঁহৰ পাতি আছিলে আৰু ৰজা জয়ধ্বজ সিংহই ইয়াত 90 বিঘা মাটি এই মন্দিৰটোৰ নামত অৰ্পণ কৰিছিল। তাৰপিছত শিৱসাগৰত পুখুৰীত পানী নোলোৱাৰ কাৰণে ৰজাই সেই বনমালী দেৱক ইয়াৰ পৰা যোৰহাটৰ শিৱসাগৰলৈ লৈ গ'ল। তাত তেখেতৰ যি শক্তি আছিল, শক্তি প্ৰয়োগ কৰি তেখেতে সেই পুখুৰীত পানী উলিয়ালে। তেতিয়া জয়ধ্বজ সিংহই বনমালী দেৱক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মাজুলীত সত্ৰ পাতিবলৈ মাটি বাৰী দি এটা সত্ৰ স্থাপন কৰিবলৈ অনুমতি দিলে। সেইখন হ'ল দক্ষিণপাট সত্ৰ আৰু এইখন হ'ল দক্ষিণপাটৰ আদ্য সত্ৰ। এইখনেই প্ৰথম ৰাজসত্ৰ দক্ষিণপাট। তাৰ কিছু জয়ধ্বজ সিংহৰ পিছত ৰাজেশ্বৰ সিংহৰ দিনত শ্ৰীবিষ্ণু ইয়াৰ তেতিয়া বনমালী দেৱে দুজন পুৰোহিত লগত লৈ আহিছিল। পুৰোহিতৰ এজন আমাৰ এই মন্দিৰটোৰ পৰিচালনা পুৰোহিতৰ কাম কৰিবৰ কাৰণে ইয়াত থ'লে আৰু এজনক তেওঁ লগত লৈ শিৱসাগৰলৈ গ'ল। সেই পুৰোহিতৰে আমাৰ উপৰিপুৰ আৰু একাধিক্ৰমে আমাৰ পৰিয়ালে আজিলৈকে এই মন্দিৰটোৰ কাম চলাই আছে। তাৰপিছত ৰাজেশ্বৰ সিংহৰ দিনত যেতিয়া বাসুদেৱ মূৰ্তি পূজা কৰি থকা অৱস্থা এইবাৰ নৃসিংহ মূৰ্তি বাদে দেখুৱালে। এখেত আছিল নগাঁৱৰ 25 কিলোমিটাৰ পূবত কংকলী পাহাৰত আছিল এটা পুখুৰী তাৰৰ পাৰত। তেতিয়া তেখেতে ক'লে যে মই ইয়াত আছোঁ, মোক তহঁতে লৈ যাম। ইয়াত তেতিয়া শাসন কৰা আছিল কীৰ্তিচন্দ্ৰ বৰবৰা। কীৰ্তিচন্দ্ৰ বৰবৰাৰ সহযোগত ৰজাৰ আদেশত মূৰ্তিভাগ কন্দলী পাহাৰৰ পৰা ইয়াত স্থাপন কৰিছে। স্থাপন কৰি 1680 শকত এই মন্দিৰভাগ ৰাজেশ্বৰ সিংহই সজাই অৰ্পণ কৰিছে। তেতিয়াৰ পৰা এই মন্দিৰভাগৰ নাম নৃসিংহ মন্দিৰ বুলি জনা যায়। আজিও প্ৰতি এই মন্দিৰৰ পূজা সদায় চলি আছে। ইয়াত আমাৰ বহাগৰ 2 তাৰিখে গোসাঁই উৎসৱ হয়, গোসাঁই পূজাটো হয়। তাৰপিছত বুদ্ধ পূৰ্ণিমাৰ আগদিনা
নৃসিংহ চতুৰ্দশী পূজা হয়, জন্মাষ্টমী পূজা হয়। তাৰপিছত আঘোণৰ পূৰ্ণিমাত আমাৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰৰ তিথি এভাগ পতা হয়। মাঘত মাঘী পূৰ্ণিমা আমাৰ উদয়মালাৰে পতা হয়। তাৰপিছত ফাকুৱা উৎসৱভাগো আমাৰ সামূহিক হিচাপে আমি ইয়াত কৰা, এইখিনি আমাৰ ইয়াত কৰা উৎসৱ। তাৰোপৰি ইয়াত সদায় যাত্ৰী ভক্তসকল আহি থাকে। ভক্তসকলক শৰাই খৰিকা নৈবেদ্য, সিদ্ধান্ত নৈবেদ্যও দিয়া হয়। আৰু আজি কিছুদিনৰ পৰা আমাৰ এই মন্দিৰ ভাগত আমি বিবাহ, উপনয়ন, চুৱাকৰণ, জন্মদিন আদি আমি পতাৰ ব্যৱস্থা কৰিছোঁ। আমাৰ সৌভাগ্য যোৱা 2023 চনত মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আমাক এই মন্দিৰটোৰ কাৰণে 2,11,00,000 টকা দিছে। আৰু এই টকাভাগ আৰ্কলজি বিভাগৰ থ্ৰুদি ইয়াত উন্নয়নৰ কামৰ কাৰণে ব্যৱস্থা কৰিছে। বৰ্তমান এই মন্দিৰটোৰ উন্নতিৰ কামত অগ্ৰগতি হৈ আছে আৰু ভৱিষ্যতে আৰু উন্নতি হয়। সেয়েহে নৃসিংহ মহাপ্ৰভুৱে আমাক আশীৰ্বাদ কৰে এই পত্ৰিকা। ধন্যবাদ আপুনি ইমান ধুনীয়াকৈ বুজোৱাৰ বাবে। পুৰোহিতজনে অতি সুন্দৰভাৱে কথাখিনি বুজাই দিলে। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে। আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম।